Hello everyone, welcome back to my YouTube channel. Mormor ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি মই নতুন ভিডিও এটা লৈ আহিছো। এটো হ'ল ইন্ট্ৰোডাকশন টু ট্ৰিগনোমেট্ৰি বা ট্ৰিগনোমেট্ৰিৰ পৰিচয়। ঠিক আছে? এই কেইদিন মই তোমালোকৰ কাৰণে ভিডিও দিব পৰা নাই কিছুমান বিশেষ টেকনিক্যাল অসুবিধাৰ কাৰণে সো আজি মই লৈ আহিছো এই নতুন চেপ্টাৰটো। সো আহা এই ভিডিওটো আমি আৰম্ভ কৰো। গতিকে ট্ৰিগনোমেট্ৰি শব্দটো চাবা তোমালোকে তিনটা ওয়াৰ্ড পাবা। ঠিক আছে? কি পাবা? gon আৰু metron। gon metron। ট্রি মানে তোমালোকে গম পাইছা তো কি হ'ব 3 মানে গন মিন সাইড হ'ব। ঠিক আছে? বাহু মানে সাইড খিনি হ'ব। মেট্ৰন মানে কি হয়? এটো মেজারমেন্ট। ঠিক আছে? মেজারমেন্ট মানে জোখমাপ মানে তিনটা সাইডৰ জোখমাপ। বুজি পালা না? তিনটা সাইডৰ জোখমাপ মানে কি? তিনটা সাইড এটা যদি ফিগার থাকে তা তিনটা সাইড থাকে আমি কি বুলি কওঁ হেতু সাধাৰণতে কি বুলি কওঁ ত্ৰিভুজ বুলি কওঁ হয়নে সো আলটিমেটলি ত্ৰিভুজৰ ওপৰতে আমি ডিসকাস কৰিম ইয়াৰ ডেফিনেশন যদি চাও আমি কি হ'ব trigonometry is a branch of mathematics concerned with the relationship between angles and side lengths of triangle এটা ত্ৰিভুজৰ কোণ আৰু বাহুৰ ওপৰ যিখিনি ৰেশিও থাকিব বা ইয়াৰ ৰিলেশনশিপ কিছুমান থাকিব সেইখিনি ওপৰতে আমি trigonometry আলোচনা কৰিম তোমাক অলৰেডি কৈছো মই ত্ৰিভুজৰ ওপৰত পঢ়িম সো ত্ৰিভুজৰ ওপৰত যেতিয়া পঢ়িম তো ত্ৰিভুজৰ কিছুমান কেইবাটাও টাইপ আছে প্ৰকাৰ আছে নহয় জানো সেইখিনি তোমালোকে আগতে পাই আহিছা according to sides কিছুমান আছে according to angles কিছুমান আছে হয় না সো according to sides বুলি কলে আমাৰ কি হ'ব গোটেইখিনি সাইড যদি আমাৰ ইকুৱেল হৈ যায় তেহেতু কি বুলি কওঁ আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কওঁ বা সমবাহু ত্ৰিভুজ বুলি কওঁ যদি দুটাহে সাইড ইকুৱেল হয় তেতিয়াহলে আমি এই ত্ৰিভুজটো কি বুলি কওঁ আইসোসেলেস বা সমদ্বিবাহু ত্ৰিভুজ আৰু এটাও যদি আমাৰ বাহু সমান নহয় ত্ৰিভুজটো তেতিয়াহলে হেতু কম আমি স্কেলেন ট্ৰায়াঙ্গল বা বি সমবাহু ত্ৰিভুজ আৰু according to angle যদি চাও আমি কি হ'ব প্ৰথমটো হৈ গল acute angle triangle বা সূক্ষ্ম কোণী ত্ৰিভুজ মানে গোটেইকিটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব তাৰপিছত হৈ গল ৰাইট এংগল ট্ৰায়াঙ্গল আৰু যেটো হৈ গল ইয়াৰ এটা কোণ সমকোণ হ'ব এক সমকোণ বা 90 ডিগ্ৰী হ'ব তেতিয়া আমি কি বুলি কম সমকোণী ত্ৰিভুজ বুলি কম আৰু শেষৰটো হৈ গল অবটিউজ এংগল ট্ৰায়াঙ্গল বা স্থূলকোণী ত্ৰিভুজ মানে ইয়াৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব হয়নে সো এইখিনি আমাৰ ত্ৰিভুজৰ প্ৰকাৰ হয়নে কিন্তু আমি এই ট্ৰিগনোমেট্ৰি এই গোটেইখিনি ওপৰত আমি ষ্টাডি নকৰো আমি অনলি ডিসকাস কৰিম ৰাইট এংগল ট্ৰায়াঙ্গল অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ওপৰতে আলোচনা কৰিম ঠিক আছে তে সমকোণী ত্ৰিভুজৰ ওপৰত যেতিয়া আমি আলোচনা কৰিবলৈ যাম ইয়াত আমাৰ কিছুমান উপপাদ্য লাগিব বা থিওৰাম লাগিব হিটো হৈ গল পাইথাগোৰাছ উপপাদ্য পাইথাগোৰাছ তোমালোকে পাইছিলা নহয় জানো সো পাইথাগোৰাছৰ উপপাদ্য তোমালোকে কিনো জানা কমেন্ট সেকশনত দিবলৈ নাপাৰিবা এতিয়া দি দিয়া ঠিক আছে সো আহা আমি ইয়াৰ ওপৰত আৰু ডিটেইল ডিসকাস কৰো ঠিক আছে সো এতিয়া মই কি কৈছো ৰেশিও অফ ট্ৰিগনোমেট্ৰি ৰেশিও কিনি ওপৰত আমি ডিসকাস কৰিম ঠিক আছে ত্ৰিভুজৰ আমি কেইবাটাও প্ৰকাৰ আমি পালো ছটা প্ৰকাৰ পালো হয়নে তেনেকৈ আমাৰ ট্ৰিগনোমেট্ৰিৰো ছটা প্ৰকাৰ আছে সেই প্ৰকাৰ বা ৰেশিও বুলি কম ঠিক আছে অনুপাত বুলি কম সেই অনুপাতখিনি ওপৰতে আমি গোটেই ট্ৰিগনোমেট্ৰি পাৰ্টখিনি আমাৰ আছে ঠিক আছে তো এই অনুপাত কেইটা কি হ'ল চাবা সাইন কোসাইন টেনজেন্ট কোসেকেন্ড সেকেন্ড আৰু কোটেনজেন্ট এই ছটা অনুপাত আছে ঠিক আছে এই অনুপাতখিনিক আমি কি কৰিম শৰ্টলি আমি লিখিব পাৰো সাইন টু sin বুলি লিখিব পাৰো সাইন টু আমি cos cos বুলি লিখিব পাৰো টেনজেন্ট টু আমি tan বুলি লিখিব পাৰো ঠিক আছে tan কোসেকেন্ড টু আমি cosec cosec বুলি লিখিব পাৰো সেকেন্ড টু আমি sec sec বুলি লিখিব পাৰো কোটেনজেন্ট টু আমি শৰ্টলি cot বুলি লিখিব পাৰো ঠিক আছে সো এইখিনি আমাৰ ইয়াৰ শৰ্ট নেম তে এতিয়া কথা হল কি এই ৰেশিও খিনি ট্ৰিগনোমেট্ৰি ৰেশিও আৰু সাইডস বা এংগলৰ মাজৰ ৰিলেশনটো কেনেকৈ হ'ব ঠিক আছে এই ৰিলেশন খিনি ওপৰতে আমি জানো এটা চাবা এই ছটা অনুপাত পালো এই ছটা অনুপাতৰ লগত ইয়াৰ কোণ ত্ৰিভুজৰ কোণ বা বাহুৰ লগত কেনেকৈ ৰিলেশন আছে সাইডস বা এংগলৰ লগত কেনেকৈ ৰিলেশন আছে আমি সেইখিনি চাওঁ how to remember the trigonometric ratios trigonometric ratios খিনি লগত আমি কি ৰিলেশন হ'ব আমি কেনেকৈ মনত ৰাখিম ঠিক আছে প্ৰথমতে এইখিনি আমি লাইন এটা দিছো যে এই লাইনটো তোমালোকে মনত ৰাখিব লাগিব কিন্তু তাৰ আগতে আমি বস্তুটো ভালকৈ জানি লওঁ ঠিক আছে এতিয়া চাবা এই ত্ৰিভুজটা মই অলৰেডি ড্ৰ কৰি থৈছো এটো a b c বুলি নাম দি দিছো আৰু b টু ইয়াৰ ৰাইট এংগল মানে সমকোণ ঠিক আছে ইয়াত যদি মই এংগল a টো কনসিডাৰ কৰো তেতিয়া a যদি কনসিডাৰ কৰো এই এংগলৰ লগত এই যেটো এংগল b টো জয়েন হৈ আছে এই লাইনডালক আমি কম বেস বুলি কম ভূমি বুলি কম মানে বেস বা ভূমি বুলি আমি কম ঠিক আছে এই এংগল a টোৰ অপোজিট যেটো সাইড হৈ যাব হেতুক আমি কি বুলি কম পারপেন্ডিকুলার বুলি কম ঠিক আছে বা লম্ব মানে লম্ব বা পারপেন্ডিকুলার বুলি কম আৰু যেটো সমকোণ হয় সমকোণৰ অপোজিট যেটো এডাল বাহু আছে এই বাহুডালক আমি কি বুলি কম হাইপোটেনিউজ ঠিক আছে বা অতিভুজ মানে অতিভুজ মানে সো এই টার্মখিনি আমি মনত ৰাখিম সো শর্টলি অতিভুজটোক আমি h এৰ ডিনোট কৰো পারপেন্ডিকুলাৰটো p এৰ ডিনোট কৰো আৰু ভূমিটোক আমি বেসটোক b এৰ আমি ডিনোট কৰো
ঠিক আছে সো এইখিনি আমি পাইথাগোৰাছৰ উপপাদ্যক আমাক সহায় হ'ব ঠিক আছে সো পাইথাগোৰাছৰ উপপাদ্য কি আছিল এই অতিভুজৰ স্কয়াৰ মানে h স্কয়াৰৰ লগত ইয়াৰ ভূমিৰ বৰ্গ লগতে ইয়াৰ লম্বৰ বৰ্গৰ সমান হ'ব হয়নে সো এই বস্তুটো আছিল আমাৰ পাইথাগোৰাছৰ উপপাদ্য হয়নে সো এই পাইথাগোৰাছৰ উপপাদ্যৰ হেল্পতে আমি বাকি কামখিনি পিছলৈ আমি কৰিম সো এটা তোমালোকে ইম্পৰ্টেন্ট পাৰ্ট যেটো আছে সেই পাৰ্টটো আমি যাওঁ এতিয়া কি আছে এটা চাও ফার্স্ট লাইনটো যদি চাও some people have ইয়াত আমি ফার্স্ট লেটাৰখিনি ক্যাপিটাল লেটাৰ উইথ ৰেড কালাৰ কৰি দিছো এইখিনি মেইন বস্তু দেই some for sin theta ঠিক আছে p for sin theta equals to p by h people have মানে s p into h মানে some people have মানে s p h ফার্স্ট লেটাৰ মানে curly black hair so cos theta equals to আমি কি লিখিব পাৰো b by h will লিখিব পাৰো ঠিক আছে curly black hair মানে tan theta equals to turn permanently by back turned permanently by back মানে t p b তো t টো ইয়াতে আহি গল p by b বুজি পালানে so some people have sin theta equals to p by h হল cos theta equals to curly black hair cos theta equals to b by h হল turn permanently by back মানে tan theta equals to p by b ঠিক আছে সো এই ৰেশিওখিনি আমি এনেকে পাম তো এতিয়া আমি তিনিটাহে পালো তো তিনিটা পালে আমি বাকিখিনিও আমি উলিয়াব পাৰিম ঠিক আছে তো বাকিখিনি আমি কেনেকৈ উলিয়াম এটা cosec থিটা এই cosec থিটা যেটো আছে sin থিটাৰ উলুটা ৰেচিপ্ৰকেল 1 by sin থিটা কইলে যেটো পাবা সেইটো হৈ গল cosec থিটা সো sin থিটা আমি পাইছিলো p by h সো এটো হৈ যাব h by p হৈ যাব ঠিক আছে তেনেকৈ আমাৰ sec থিটাটো কি হ'ব cos থিটাৰ উলুটা cos থিটাটো 1 by cos থিটা কইলে কি হ'ব h by b হৈ যাব হয়নে আর cot theta to tan theta reciprocal মানে এটো b by p হৈ যাব ঠিক আছে সো এনেকে ধৰণে আমি গুটে trigonometry সাইড খিনিৰ লগত আমাৰ trigonometry ratios খিনি ৰিলেচন বনাব পাৰো ঠিক আছে সো ছাত্ৰ-ছাত্ৰী সকল ইয়াত আৰু এটা লাইন কেতিয়াবা তোমালোকে শুনিবা হেতু আৰু এটা শৰ্টকাট আছে হেতু হৈ গল পণ্ডিত বদ্ৰী প্ৰসাদ হৰি হৰি বল ঠিক আছে এনেকৈ মনত ৰাখিব পাৰা সো এটো সাইনৰ কাৰণে এটো কসৰ কাৰণে এটো টেনৰ কাৰণে ঠিক আছে পণ্ডিত বদ্ৰী প্ৰসাদ হৰি হৰি বল তো sin θ equals to p by h cos θ equals to b by h tan θ equals to p by b সো এনেকৈ তোমালোকে মনত ৰাখিব পাৰা যোনটো তোমালোকে ইজি বুলি ভাবা তেনেকৈ মনত ৰাখিব পাৰিবা তোমালোকে আৰু কিবা যদি জানা তোমালোকে কমেন্ট সেকশনত দিয়াচোন বাৰু তেতিয়া আমি এইখিনি পিছত চাম ঠিক আছে ইয়াত এটা ৰিমাৰ্ক মই লৈছো চাবা তোমালোকে এই sin থিটা বুলি যে অলপ আগতে মই ললো এইখিনি sin থিটা cos থিটা tan থিটা বুলি যে ললো বা এতিয়া মই sin a sin c sin b এনেকৈ যে লম সেই বস্তুটো চাবা এই sin a ইয়াৰ মিনিং টু কেতিয়াও sin into a হ'ব নোৱাৰে ঠিক আছে sin আৰু এটো কেতিয়াও মাল্টিপ্লাই হৈ নাথাকে দুইটা একেলগে আমি trigonometry ratio বুলি কওঁ বুজি পাইছানে সো এটো ভুল নকৰিবা কেতিয়াবা এটো আমাৰ MCQজটো আহিব পাৰে কেতিয়াবা ট্ৰু ফলছটো আহিব পাৰে ঠিক আছে ভেৰিয়াছ টাইপৰ দিয়া কোৱেশ্চনছ আহিব পাৰে সো হেতু একদম সাৱধান হ'বা সো আহা কেটামান কোৱেশ্চন কৰি চাও তেতিয়া তোমালোকে আৰু ভালকৈ ইয়াৰ গুটি কনসেপ্টটো বুজি পাবা ফাৰ্স্ট কোৱেশ্চনটো কি লৈছো চাবা ইন ট্ৰায়াঙ্গল ABC right angle at B AB equals to 24 cm and BC equals to 7 cm determine sin A and cos A sin A আৰু cos A আমি উলিয়াব লাগে নম্বৰ 2 sin C আৰু cos C উলিয়াব লাগিব হেতু পিছৰ পাৰ্ট কৰিম আমি এটো প্ৰথমতে কৰি লওঁ sin A আৰু cos A উলিয়াই দিম ঠিক আছে তাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব এটা ৰাইট এংগল ট্ৰায়াঙ্গল আমি ড্ৰ কৰি লৈছো ঠিক আছে ইয়াত নাম দি দিও এটো মই A দি দিও এটো আমাৰ ৰাইট এংগল B বুলি দিছিল হয় না সো আমি এটো B বুলি দিছো এটো C বুলি দিছো ঠিক আছে সো এটো ৰাইট এংগল হয় না তো এতিয়া চাবা আমাক AB to 24 বুলি দিয়া আছে BC to 7 বুলি দিয়া আছে আৰু AC to আমাৰ দিয়া নাই সো এই AC টো আমি উলিয়াব লাগিব অলপ আগতে তোমালোকক কৈছিল মই পাইথাগোৰাছৰ উপপাদ্য হয় না পাইথাগোৰাছৰ থিওৰেমটো ইয়াত ইউজ হ'ব সো আমি কি কৰিম গিভেন দিয়া আছে কি দিয়া আছে AB equal 24 cm মানে BC equal 7 cm মানে therefore পাইথাগোৰাছৰ উপপাদ্যৰ মতে কি হ'ব AC square equals to AB square plus BC square মানে অতিভুজৰ বৰ্গ সমান ইয়াৰ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান মানে the square of the hypotenuse is equals to sum of the square of the other two sides হেতু হৈ পাইথাগোৰাছৰ উপপাদ্য মানে সো AC টো আমাক দিয়া নাই AB আৰু BC দিয়া আছে আমি কিখিনি পাতি দিও 24 স্কয়াৰ প্লাস BC 7 আছে 7 স্কয়াৰ 24 স্কয়াৰ কৰিলে কিমান হ'ব 576 হয় আৰু 7 স্কয়াৰ কৰিলে 49 হ'ব
ঠিক আছে এড কৰি দিয়া এটো 5 to 625 ঠিক আছে আৰু আমি জানো যে 625 কাৰ স্কয়াৰ হয় 25 ৰ স্কয়াৰ হয় নহয় জানো সো আমি কি লিখিব পাৰো therefore AC equals to 25 cm পালো ঠিক আছে সো আমাৰ গুটিখিনি সাইজ আহি গল এটো 25 cm বুলি পাই গল হয় না এতিয়া আমাক কি লাগে এই sin A আৰু cos A এতিয়া চাবা এতিয়া মেইন খেলটো আহিব ঠিক আছে এইখিনিকে তো তোমালোকে পাইথাগোৰাছ উপপাদ্য মতে কৰি ললা এটা ত্ৰিকোণমিতি যেটা আমি ইউজ তো এতিয়াহে কৰিম আসলতে সো এটা sin A এটা sin A বুলি ইয়াত এংগল কি আছে A আছে হয়নে সো আমি A পার্ট এংগল তো চাম বুজি পাছনে A এংগল তো হয়নে A এংগল যদি লৈ লও A লগত যেটো কানেক্টেড আমাৰ ৰাইট এংগলৰ লগত B লগত আছে কানেক্ট হৈ আছে হেতু হৈ যাব এতিয়াৰ কাৰণে এটো বেস বা কি হ'ব ভূমি হৈ যাব বুজি পাইছানে আৰু এংগল A ৰ অপোজিট সাইড টু যেটো 7 cm BC আছে হেতু হৈ যাব আমাৰ লম্ব বা পারপেন্ডিকুলার বুলি আমি কম ঠিক আছে আৰু এটো AC টো অলৱেজ আমাৰ হাইপোটেনিউজ বা অতিভুজীয় হ'ব ঠিক আছে সো এটা কি হ'ব আমি মনত ৰাখিম যেটো ৰেশিও আমি পাইছিলো সাম পিপল হ্যাভ মানে पंडित बद्री प्रसाद हरि हरि बोल जेটো আছে বা সাম পিপল হ্যাভ কি আছে sin θ = p/h সো sin A = p/h তো ইয়াত p টো কি আছে পারপেন্ডিকুলার কি আছে BC আছে মানে আৰু হাইপোটেনিউজ কি আছে AC আছে সো BC ৰ মেজারমেন্ট কি আছে আমাৰ 7 মানে আৰু AC মেজারমেন্ট আমি এইমাত্ৰ পালো এটো কিমান পালো 25 অৰ্থাৎ ইয়াৰ sin A ৰ ভ্যালুটো আমি কিমান পালো 7/25 বুজি পাইছা নেক্সট কি আছে cos A হয়নে সো cos A equal to curly black hair পাইছলা না curly black hair cos A equals to base by hypotenuse ঠিক আছে মানে ভূমি বাই অতিভুজ হল সো এটা base by hypotenuse b by h b to কি আছিল ইয়াত ab আছিল hypotenuse to আমাৰ AC আছে হয়নে সো ab ভ্যালুটো পাতি দিয়া ab ভ্যালু আমি কিমান পাইছিলো দিয়া আছে আমাৰ এটো 24 বুলি দিয়া আছিল হয়নে আৰু AC ভ্যালু আমি এতে পালো 25 অৰ্থাৎ ইয়াৰ cos এর ভ্যালুটো হৈ গল 24/25 এনেকে আমি ইয়াৰ পাৰ্টখিনি আমি দিয়াব পাৰো ইয়াৰ পিছৰ পাৰ্টটো কি আছে sin C আৰু cos C উলিয়াব লাগে ঠিক আছে হেতু আমি ডিসকাস কৰিলো ঠিক আছে সো হেতু কাৰণ আমি রাইট এংগল ট্রায়াঙ্গল এটা আমি ড্ৰ কৰিলো ঠিক আছে ইয়াত আমি নামখিনি দি দিম A B C এংগল B to আমাৰ 90 ডিগ্ৰী ইয়াত A B to আমাৰ দিয়া আছিল 24 cm BC to আমাৰ 7 cm আৰু AC to অলপ আগতে পালো আমি 25 cm যদি তোমালোকে এটো ইন্ডিভিজুয়াল কোৱেশ্চন দিয়ে তেতিয়ালে আকৌ ইয়াতো তোমালোকে পাইথাগোৰাছ থিওৰাম ইউজ কৰি তোমালোকে উলিয়াব লাগিব কিন্তু এটা আমি এটো নুলিয়াকৈ আমি কৰি লওঁ তোমালোকে এটো যদি প্ৰয়োজন হয় তোমালোকে আকৌ লিখি লবা সো আমি ডাইৰেক্টলি যেটো কৈ থৈছো আমি তাৰ পৰাই টানি দিও সো গিভেন AB = 24 cm BC = 7 cm আৰু AC to এই মাত্ৰ আমি পালো 25 cm ঠিক আছে আমি উলিয়াই লৈছো এটো তো এটা আমাক লাগে কি sin C হয়নে sin C again আমাৰ ৰেশিওটো আমি মনত ৰাখিবা কি আছিল some people have sin C = p/h এটা কথা মনত ৰাখিবা তোমালোকে এই যেটো sin θ cos θ tan θ এইবোৰ কি হয় গুটিখিনি স্মল লেটাৰ হয় আৰু এংগল যেখিনি আছে সেইখিনি C এ হওক A হওক B এইবোৰ যি নহওক সেইবোৰ কি হ'ব ক্যাপিটাল লেটাৰ হ'ব দেই সো কি পালো আমি sin C = p/h ইয়াত তোমালোকে কোৱাচোন পারপেন্ডিকুলার কোনটো হ'ব ঠিক আছে পারপেন্ডিকুলার কোনটো হ'ব কমেন্ট সেকশনত দিয়াচোন বাৰু ঠিক আছে সো এতিয়া চাবা C to যেটো আমি এই এংগল C to আমি কনসিডাৰ কৰিছো C to যদি কনসিডাৰ কৰো সো ইয়াৰ লগত যেটো কানেক্টেড আমাৰ adjacent angle আসলে আমাৰ B to আছে সো এই যেটো আমাৰ BC আছে এইটো হৈ যাব আমাৰ বেস মানে যোনটো লাগি থাকে হেতু হৈ গল বেস বা ভূমি বুলি আমি ক'ব পাৰো আৰু এংগল C যেটো অপোজিট সাইড AB এইটো হৈ গল আমাৰ পারপেন্ডিকুলার ঠিক আছে বা ইয়াক আমি লম্ব বুলি আমি ক'ব পাৰো আৰু হাইপোটেনিউজ তো আমাৰ অলৱেজ সেমই হ'ব ঠিক আছে এইখিনি আমাৰ পাৰ্টাস দিয়া আছে সো আমি এইখিনি আগবাঢ়ি যাম সো ইয়াত পারপেন্ডিকুলার বা হাইপোটেনিউজ পারপেন্ডিকুলার তো কি আছে AB by AC মানে সো AB ভ্যালু কিমান দিয়া আছে AB ভ্যালু আমি 24 cm দিয়া আছে আৰু AC ভ্যালু কিমান পালো আমি 25 অৰ্থাৎ sin C ভ্যালুটো হ'ব 24/25 তেনেকৈ আমাৰ cos C মানে cos C যদি চাও cos তো কি আছে curly black hair মানে curly black hair b/h ইয়াত আমাৰ বেস তো কি আছে b মানে বেস নহয় জানো বেস তো কি আছিল BC আছিল আৰু AC কি আছিল আমাৰ হাইপোটেনিউজ মানে সো BC/AC সো BC/AC BC ভ্যালু আমি কিমান পালো 7 আৰু AC ভ্যালু কিমান 25 অৰ্থাৎ ইয়াৰ cos C ভ্যালু পালো 7/25
ঠিক আছে সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা যে sin আৰু cos ৰ ভ্যালুখিনি সদায় 1 তকৈ সৰু হ'ব ঠিক আছে এইখিনি কেতিয়াবা আহিব পাৰে এমসিকিউ হওক বা আমাৰ ট্ৰু ফলছ কোৱেশ্চনত আহিব পাৰে ঠিক আছে সো পিছৰ কোৱেশ্চনটা আমি লৈ লৈছো এটো অকমান বেলেগ টাইপৰ কোৱেশ্চন হয় তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে সো এই কোৱেশ্চনটো কি দিয়া আছে চাবা ইফ sin a = 3/4 মানে sin এৰ ভ্যালুটো দিয়া আছে ফ্ৰেকশনত দিয়া আছে we have to calculate আমি উলিয়াব লাগিব cos a আৰু tan এৰ ভ্যালুটো ঠিক আছে এই দুটা ভ্যালু আমি উলিয়াব লাগে তো এতিয়া আমি কেনেকৈ কৰিম ইয়াত আমি ফিগাৰটো আমি ড্ৰ কৰি ল'ব পাৰো নকৰাকৈ কৰিব পাৰো এতিয়া চাবা তোমালোকে কি কৰিম given কি দিয়া আছে given sin a equal 3/4 বুলি আছে না সো sin a ঠিক আছে আমি ফিগাৰটা আমি ড্ৰ কৰি লম বেটাৰ হ'ব মানে sin a তো আমি ত্ৰিভুজটো হৈ গল a b c জানিবা ঠিক আছে sin a বুলি কৈছে সো এটো আমাৰ বেস হৈ যাব ab টো আমাৰ বেস হৈ যাব এটো পারপেন্ডিকুলার হৈ যাব এটো হাইপোটেনিউজ হৈ যাব ঠিক আছে সো sin a কি আছে some people have p/h p টো কি হৈ যাব bc/ac মানে bc/ac মানে সো দ্যাট ইজ ইকুয়ালস টু 3/4 মানে সো এতিয়া আমি কি কৰিম এই bc তললে আমি 3 টো লৈ নিম ইফালে ক্রস কৰি দিম ঠিক আছে 3 আৰু ac টো কি কৰিম ওপৰলৈ লৈ যাম মানে ac/4 মানে সো এই গুটেই দুইটা ac ক আমি k বুলি ধৰি লম ঠিক আছে সেম ধৰি লম এটো k ঠিক আছে সো তোমালোকে ক্রস মাল্টিপ্লিকেশন মেথড পাইছলা সো ক্রস মাল্টিপ্লিকেশন মেথডত কি আমি কি কৰো ফার্স্ট লগত আমি থার্ড টু ইকুয়াল কৰা আকৌ সেকেন্ড লগত থার্ড টু ইকুয়াল কৰিম ঠিক আছে তেনেকৈ আমি উলিয়াব পাৰিম সো এটো যদি এটো ইকুয়াল হয় গুটেইটা যদি ইকুয়ালি হয় সো কি হ'ব bc/3 equals to k বুলি লিখিব পাৰো এন্ড তেনেকৈ ac/4 equals to k ultimately আমি কি লিখিব পাৰো bc equals to 3k and ac equals to 4k এটা সব bc আৰু ac আমি bc ভ্যালু পালো ac ভ্যালু পালো কিন্তু ab ভ্যালুটো আমাৰ নাই এই ab ভ্যালুটো আমি উলিয়াব লাগিব উইথ দা হেল্প অফ পাইথাগোৰাছ থিওৰেম ঠিক আছে সো পাইথাগোৰাছ থিওৰেমটো কি আছিল আমি যেটো হাইপোটেনিউজ স্কয়াৰ আছিল that is equals to sum of the square of the other two sides হয় না সো আমি therefore লিখিব পাৰো লিখি দিব পাৰো আমি by using Pythagoras theorem ঠিক আছে Pythagoras theoremটো আমি ইউজ কৰি পাম কি পাম ac square equals to bc square plus ab square মানে সো ইয়াত যদি আমি ভ্যালুখিনি পাতি দিও ac ভ্যালু আমাক দিয়া আছিল ac ভ্যালু 4k পালো এটো মানে ac ভ্যালু 4k পালো মানে সো 4k হোল স্কয়ার ইকুয়াল bc ভ্যালু কি আছিল 3k হোল স্কয়ার প্লাস ab ভ্যালু আমাক দিয়া নাই সো ab স্কয়ার আমি ৰাখিলাম ঠিক আছে সো নেক্সট পার্টত মই ইয়াতে কৈ দিছো ইয়াত কি হ'ব ab স্কয়ার টো ৰাখি দিলে কি হ'ব ইফালে 4k স্কয়ার মানে আলটিমেটলি 16 বুলি লিখি দিম 16k স্কয়ার ইফালে 3k টো ইফালে গুছি আহিলে মাইনাস হৈ যাব হয়নে সো 9k স্কয়ার আলটিমেটলি ইট কি হৈ যাব 7k স্কয়ার হয়নে সো देयरफॉर ab ইকুয়াল √7k মানে দুইফালে স্কয়ারটো আমি উঠাই দিছো সো ab ভ্যালু আমি পাই গলো ঠিক আছে ab ভ্যালু পালো bc আছিল আৰু ac আমাৰ দিয়া আছিল হয়নে তো তিনটা সাইড আমি পাই গলো এটা ক্লিয়ারলি আমি বাকি যিকোনো ট্রিগোনোমেট্রিক রেশিও ইয়াৰ পৰা আমি উলিয়াব পাৰিম ঠিক আছে আমাক কি দিছে cos a আৰু tan a উলিয়াব দিছে হয়নে সো আমি cos a টো কি হ'ব cos a হয়নে cos a হলে আমাৰ কি আছে কার্লি ব্ল্যাক হেয়ার সো বেস টো ইয়াত কি হৈ যাব আমাৰ a টো কনসিডার কৰিছো সো ab টো আমাৰ হৈ যাব base by ac ঠিক আছে ab by ac সো ab ভ্যালু পালো আমি √7k by ac ভ্যালু কিমান আছিল ac ভ্যালু 4k এই k কে যদি ক্যান্সেল কৰো কি পালো আমি √7/4 ঠিক আছে এটো পাই গলো আমি cos a এর ভ্যালু পালো এটা আমি tan a এর ভ্যালু লিয়াম সো tan a টো কি হৈ যাব tan a turn permanently by back p/b ঠিক আছে সো p টো পারপেন্ডিকুলার তো আমাৰ কোনটো আছিল bc আছিল আৰু bc ভ্যালু কিমান পালো আমি 3k মানে সো কি লিখিম 3k by base টো আমাৰ কি আছিল base টো আছিল আমাৰ ab আছিল ab ভ্যালু আমি এতিয়া পালো √7k মানে সো √7k k আমাৰ যদি ক্যান্সেল যায় আমি কি পাম 3/√7 সো আমি যদি ইচ্ছা কৰা তোমালোকে এটো ৰেশনালাইজ কৰি দিব পাৰা ৰেশনাল যেটো আমি ইৰেশনাল নাম্বাৰটো তলত আমি ডিনোমিনেটৰ না ৰাখো সো ইয়াক আমি কি কৰিব পাৰিম 3√7/7 বুলি আমি লিখি দিব পাৰো অৰ্থাৎ tan a এর ভ্যালুটো হৈ যাব 3√7/7 বা কেতিয়াবা তুমি 3/√7 লিখি দিলেও হৈ যাব
ঠিক আছে সো ডিয়াৰ ষ্টুডেণ্টছ কিবা যদি তোমালোকৰ ডাউট পাইছা কিবা ডাউট থাকি গৈছে তোমালোকে কি কৰিবা কমেণ্ট ছেকশ্যনত দি দিবা কি ডাউট পাইছা তেতিয়ালে মই হেইটোৰ ওপৰত আৰু ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম ঠিক আছে সো এই পিছৰ পাৰ্টটো হৈছে ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ অফ সাম স্পেসিফিক এংগলছ মানে কিছুমান স্পেসিফিক এংগলৰ ট্ৰিগনোমেট্ৰিক ৰেচিঅ'খিনিৰ ওপৰত আমি ডিসকাস কৰিম ইয়াৰ স্পেসিফিক এংগল মিনিংটো এইটো হৈ গ'ল যে আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী একচুয়ালি আমি এই পাঁচটা এংগলৰ ওপৰতে আমি ডিসকাস কৰিম ইয়াৰ কিছুমান ৰিজাল্ট আছে ভ্যালু আছে কিছুমান এই ভ্যালুখিনিৰ ওপৰত আমি লৈ পেলাই ভেৰিয়াছ প্ৰবলেমছ আমি কৰিব ট্ৰাই কৰিম ঠিক আছে প্ৰথমতে আমি চাম সাইনৰ কাৰণে ঠিক আছে সাইন 0 কিমান হ'ব সাইন 30 কিমান হ'ব সাইন 45 কিমান হ'ব 60 কিমান হ'ব 1 সাইন 90 হ'ব কিমান হ'ব ঠিক আছে সো ইয়াৰ কিছুমান ট্ৰিক মই শিকাবলৈ গৈ আছো একদম মন দি শুনিবা দেই সো ইয়াত চাও প্ৰথমতে কি কৰিম গুটেইখিনি 0 1 2 3 4 এনেকৈ আমি পাঁচটা নাম্বাৰ লিখি ললো ঠিক আছে তাৰ পিছত আমি কি কৰিম গুটেইকেইটাক 4 আমি ডিভাইড কৰি দিম ঠিক আছে ডিভাইড কৰাৰ পিছত কি কৰিম ডিভাইড কৰাৰ পিছত কিমান 0/4 হলে কিমান হ'ব 0 হ'ব এটো 1/4 হ'ব এটো হৈ যাব 1/2 এটো 3/4 থাকিব এটো 1 হৈ যাব হয়নে তাৰ পিছত আমি কি কৰিম গুটেইকেইটাক আমি ৰুট দি দিম এনেকৈ ঠিক আছে ৰুট দি দিয়াৰ পিছত ইয়াৰ ভ্যালুখিনি কি হ'ব ৰুট 0 ভ্যালু আমাৰ 0 হৈ যাব 1/4 আমাৰ ৰুটটো কি হ'ব 1/2 হৈ যাব এটো কি হৈ যাব 1/√2 হৈ যাব কাৰণ 1 ৰ স্কয়াৰ ৰুট 1 হয় 2 ৰ স্কয়াৰ ৰুট নাই তো আমি ৰুট 2 বুলি লিখিম নেক্সট কি হৈ যাব ৰুট 3/2 লিখিম ঠিক আছে আৰু ৰুট 1 ৰ ভ্যালু 1 ঠিক আছে সো আলটিমেটলি আমি কি পালো sin 0 ডিগ্ৰী ভ্যালু 0 ঠিক আছে sin 30 1/2 sin 45 ডিগ্ৰী কিমান পালো 1/√2 sin 60 ডিগ্ৰী √3/2 আৰু sin 90 ডিগ্ৰী 1 ঠিক আছে বুজি পালা সো যদিহে তোমালোকে এই সাইনৰ ভ্যালুখিনি মনত ৰাখিব পাৰে তেলে বাকি যিকোনো ট্ৰিগনোমেট্ৰিক ৰেচিঅ যদি তোমালোকক সোধা যায় একদম ক্লিয়াৰলি ক'ব পাৰিবা ইয়াৰ পিছৰ যেটো মই তোমালোকৰ টেবুল এটা বনাই দিম সেই টেবুলটোৰ পৰা বুজি পাইছনে সো একদম ইন্টাৰেষ্টিংলি বস্তুখিনি শুনিবা একদম মন দি শুনিবা ঠিক আছে সো অলপ আগতে আমি এতিয়া আমি কৰি আহিলো যে sin 0 ডিগ্ৰী ভ্যালু কিমান এইখিনি পাতি দিব পাৰে sin 0 0 sin 30 1/2 sin 45 1/√2 sin 60 √3/2 আৰু sin 90 1 ঠিক আছে প্ৰথম কথা হল কি আমি সাইনৰটো আমি মনত কিবাকে আমি ৰাখিব লাগিব আৰু কিছুমান আমাৰ ফিংগাৰ ৰুলো কিছুমান আছে ফিংগাৰ ট্ৰিকো আছে ঠিক আছে এই ফিংগাৰ ট্ৰিকটো যদি তোমালোকে অনলাইন ক্লাছ পাই সেই বস্তুখিনি তোমালোকক মই আৰু ভালকৈ বুজাবলৈ ট্ৰাই কৰিম ঠিক আছে সো এতিয়া চাবা সাইনৰ ভ্যালুখিনি যিখিনি পালো আমি সাইনৰ ভ্যালু যদি মনত থাকে কসৰ ভ্যালুটো আমি কি কৰিম তাৰ উল্টা হৈ যাব ঠিক আছে যদি আমি সাইনটো এনেকৈ গৈছে কসটো উল্টাকৈ আহিব ঠিক আছে সো সাইনৰ 0 টো ফাৰ্ষ্টত 0 আছিল সো ইয়াত কি কৰিবা কসৰ ইয়াত 0 দি দিবা ঠিক আছে তাৰপিছত 1/2 আছে এটো ইয়াত 1/2 দি দিয়া এটো 1/√2 আছে এটো আমি 1/√2 লিখি দিয়া এটো √3/2 আছে ইয়াত √3/2 লিখি দিয়া এটো শেষত 1 আছে এটো প্ৰথমতে 1 লিখি দিয়া বুজি পালা না সাইনটো এনেকৈ গল কসটো এনেকৈ গুচি আহিলে ঠিক আছে এতিয়া সাইন আৰু কস যদি তোমালোকে মনত ৰাখিব পাৰা বাকিখিনি আৰু ইজি হৈ গল ঠিক আছে এতিয়া চাবা সাইন আৰু কসৰ যদি আমি ৰেচিঅ কৰি ডিভাইড কৰি সাইনক যদি কসৰ ডিভাইড কৰি তেতিয়ালে আমি পাই যাম tan টো পাই যাম ঠিক আছে tan উলিয়াবৰ কাৰণে সাইনক আমি কসৰ ডিভাইড কৰিব লাগিব সো ফাৰ্স্ট চাবা 0/1 কৰিলে কিমান হ'ব 0 হৈ যাব মানে 0 ডিভাইডেড বাই 1 কৰিলে আমাৰ 0 হৈ গল যদি 1/2 ক আমি 3/2 ডিভাইড কৰি দিও 2 টো কেনসেল কৰিলে কি হ'ব 1/√3 হ'ব মানে এটা 1/√2 ডিভাইড কৰিলে কিমান হ'ব 1 হৈ যাব আৰু √3/2 যদি আমি 1/2 ডিভাইড কৰি 2 টো কেনসেল কৰিলে কিমান হ'ব এটো √3 হৈ যাব আৰু শেষৰটো চাবা 1/0 আছে হয়নে 1/0 এনি নাম্বাৰ ডিভাইডেড বাই 0 এনিথিং ডিভাইডেড বাই 0 ঠিক আছে ডিনোমিনেটৰ যদি 0 হৈ যায় তেতিয়া কি হৈ যাব সেই নাম্বাৰটো সদায় এই ভ্যালুটো কি হৈ যাব নট ডিফাইন ইয়াক আমি উলিয়াবই নোৱাৰো হয়নে সো তোমালোকে মোক কোৱাচোন 0/1 আৰু 1/0 ডিফাৰেন্স কি বুজি পোৱা নাই ঠিক আছে যদি বুজি নোপোৱা এইটো বস্তু চাবা একদম সাৱধান হয় দেই 0 ওপৰত ডিনোমিনেটৰটো আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে মানে হৰটো 0 হ'ব নোৱাৰে লবটো 0 হ'ব পাৰে ঠিক আছে সো সেই বস্তু মনত ৰাখিবা এতিয়া কি হল আমি tan এর ভ্যালু পাইলো হয়নে tan এর যদি ভ্যালু পাইলো আমি ডাইৰেক্টলি আমি cot এর আমি উল্টাকে পাতি দিলে হৈ যাব যেনেকৈ আমি cos এর sin এর উল্টাকে পাতিলো তেনেকৈ আমি cot এর ভ্যালুখিনি tan এর উল্টাকে পাতিলে আমাৰ হৈ যাব এটা কি হ'ব চাবা cot 0 ডিগ্ৰী ভ্যালু কি হ'ব যেটো tan এর আমাৰ 90 ডিগ্ৰী ভ্যালু যেটা আছিল আমাৰ হেইটো হৈ যাব মানে এটো নট ডিফাইন আছিল সো ইয়াত আমি নট ডিফাইন বুলি আমি লিখিলো দেন আমাৰ কি আছে এটো √3 আছিল হয়নে সো ইয়াত √3 লিখি দিয়া ইয়াত 1 আছিল ইয়াত 1 লিখা এটো 1/√3 আছিল এটো 1/√3 দিয়া এটো 0 আছিল এটো 0 দি দিয়া বুজি পালা এনেকৈ আমি কটটো আমি উলিয়াব পাৰিম তাৰ পিছত কি হৈ গল আমাৰ কসেকটো আছে হয়নে কসেকটো কি হ'ব অলপ আগতে কৈছিলো কসেকটো কি হয় সাইনৰ ৰেচিপ্ৰকেল মানে 1/sin কৰিলে হেতু হৈ গল কসেক আৰু সেকটো হৈ যাব 1/cos ঠিক আছে সো এটা sin কি আছে sin 0 আছে হয়নে সো sin 0 হলে মানে 0 টো আমি কি লিখব 0 এনি নাম্বাৰ 1 বুলি লিখি লৈছো 0/1 লিখিছো সো এই উল্টা হলে কি 1/0 আৰু এটো আমি কেতিয়াও ডিফাইন নহয়
সংগবদ্ধ নহয় সেইকাৰণে cos 0 ডিগ্ৰীটো নট ডিফাইন ঠিক আছে তাৰপিছত চাবা sin 30 ডিগ্ৰী কিমান আছিল 1/2 আছিল সো cosec 30 ডিগ্ৰী কি হ'ব তাৰ উল্টা 2 হৈ যাব 1/2 উল্টাটো কি হ'ব 2 হ'ব নেক্সট 45 টু 1/√2 আছিল সো এইটো হৈ যাব √2 অনলি তাৰপিছত sin 60 ডিগ্ৰী ভ্যালু কিমান আছে √3/2 তাৰ উল্টা হলে 2/√3 হ'ব আৰু 1 ৰ ৰেচিপ্ৰকেলটো কি হ'ব 1/1 1 হৈ যাব সো এটা চাবা cosec টো যদি পাই গ'লে তেনেকে উল্টাকে লিখি দিলে হেতু হৈ যাব sec ঠিক আছে secৰ আমি 0 ডিগ্ৰী যদি উলিয়াব লাগে আমি cosecৰ 90 ডিগ্ৰী পাতিলে 1 তাৰপিছত এইটো কি হ'ব √3/2 এইটো হৈ যাব √2 তাৰপিছত যাব 2 এইটো হৈ যাব নট ডিফাইন ঠিক আছে সো ডিয়াৰ স্টুডেন্টস মই আশা কৰিছো তোমালোকে এইখিনি টেবুলটো বুজি পাইছা কাৰণ এটো মুখস্থ কৰা কথাই নহয় ঠিক আছে মুখস্থ কৰিলে তোমালোকে পাহৰি যাবা আজি মনত ৰাখিছা খুব বেছি তোমালোকৰ 15 দিন 20 দিন তোমালোকৰ মনত থাকিব তাৰ পিছত এইখিনি পাহৰি যাবা ঠিক আছে এটো মই একদম ডেফিনেটলি ক'ব পাৰো যদি কৰি থাকা প্ৰেক্টিস কৰি থাকা তেতিয়া বেলেগ কথা কিন্তু ইনি জাস্ট মুখস্থ কৰিছা আজি তাৰ পিছত পাহৰি যাবা কিন্তু ইয়াৰ প্ৰসেসটো যদি মনত ৰাখা তোমালোকে ধুনীয়াকৈ টেবুলটো পাহৰি গলে তোমালোকে বনাই ল'ব পাৰিবা ঠিক আছে সো ডিয়াৰ স্টুডেন্টস আহা এই টেবুলটো ইউজ কৰি আমি কিছুমান প্ৰবলেম কৰো তেতিয়ালে আৰু ধুনীয়াকৈ তোমালোকৰ মনত থাকি যাব ঠিক আছে সো ইয়াৰ ফাৰ্স্ট কোৱেশ্চন লৈছো চাবা ইজ sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী ঠিক আছে সো ইয়াক আমি কৰিছো ঠিক আছে sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী তোমালোকে মোৰ লগে লগে কৰি যাচোন আৰু যদি কৰি হৈ গৈছে তোমালোকে কমেন্ট সেকশনত ইয়াৰ ভ্যালুটো কি হ'ব দি দিয়া ঠিক আছে সো আহা sin 60 ডিগ্ৰী ভ্যালু কিমান আছিল মনত পেলা টেবুলটো কি আছিল sin 60 ডিগ্ৰী ভ্যালু √3/2 আছিল মানে এটা cos 30 ভ্যালু কিমান আছিল মই কৈছিল না এটো উল্টাকে পাই দিম মানে উল্টাকে আমি কৰিব পাৰো সো cos 30 ভ্যালু এটো √3/2 আছিল মানে সো প্লাস sin 30 কিমান আছিল 1/2 আছিল নে cos 60 1/2 আছিল তোমালোকৰ সাইডত মই এই টেবুল যেটো আছে টেবুলটো লাগিলে আৰু মই তোমাক শো কৰিম ঠিক আছে তো এতিয়া চাবা √3 লগত √3 মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ 3 হৈ যাব আৰু 2 লগত 2 মাল্টিপ্লাই কৰিলে 4 হৈ যাব প্লাস 1 1 0 1 2 2 0 4 ঠিক আছে ইয়াক যদি এলসিএম লৈ লওঁ 4 হৈ যাব এটো 3 প্লাস 1 বুলি লিখিব পাৰো আলটিমেটলি কি হ'ব 4/4 1 আলটিমেটলি গুটি ভ্যালুটো ইয়াৰ ভ্যালুটো কি হৈ যাব 1 হ'ব ঠিক আছে বুজি পাইছা সো এইখিনি মনত এইখিনি বুজি পাবৰ কাৰণে তোমালোকে এই যেটো টেবুল মই অলৰেডি বনাই দিলো সেই টেবুলটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে আহা পিছৰ কোৱেশ্চনটো আমি আৰু ট্ৰাই কৰো ঠিক আছে এই কোৱেশ্চনটো চাবা ইয়াত cosecৰ ভ্যালু কি আছে cosec আৰু secৰ ভ্যালু আমি মনত ৰাখিব লাগিব ঠিক আছে যদি cosecৰ ভ্যালু মনত নাইও তোমালোকৰ কি কৰিবা sinৰ যেটো ভ্যালু আছিল তাৰ ৰেচিপ উল্টা কৰিলে তোমালোকে পাই যাবা ঠিক আছে সো sinৰ খিনি মনত ৰখাটো একেবাৰে কম্পালসৰি হয় সো এতিয়া চাবা ইয়াত মই ডাইৰেক্টলি কৈ দিছো ঠিক আছে cosec 30 ডিগ্ৰী আছে সো sin 30 ভ্যালু কিমান আছিল 1/2 আছিল সো তাৰ উল্টা হলে কি হৈ যাব 2 হৈ যাব মানে প্লাস cosec 60 ডিগ্ৰী তো sin 60 কিমান আছিল √3/2 সো ইয়াত তাৰ উল্টা হলে কি হ'ব 2/√3 ঠিক আছে প্লাস the cosec 90 ডিগ্ৰী আছে cosec 90 মানে sin 90 উল্টা sin 90 কিমান আছিল 1 1/1 হলে 1 এ হ'ব হয়নে মানে sec 0 তো কাৰ উল্টা হয় cos 0 আৰু cos 0 ভ্যালু কি আছে 1 আছিল সো এটো 1 হৈ যাব ঠিক আছে প্লাস sec 30 ডিগ্ৰী cos 30 উল্টা cos 30 কি আছিল √3/2 সো তাৰ উল্টা হ'ব 2/√3 প্লাস sec 60 তো কি হ'ব cos 60 উল্টা cos 60 কিমান আছিল 1/2 তাৰ উল্টা হলে কি হ'ব 2 হৈ যাব সো আলটিমেটলি কি কৰিম এই পাৰ্টখিনি 2 ৰ লগত যদি 1 প্লাস কৰো কি মানে 3 হৈ যাব এফলে 2/√3 থাকিব তেনেকৈ এইটো 1 ৰ লগত যদি 2 প্লাস কৰো কি হ'ব 3 প্লাস 2/√3 হ'ব আলটিমেটলি দুটা পাৰ্ট ইকুৱেলি হয় সো কেনসেল কৰিলে কি হৈ যাব ইকুৱেলছ টু 1 হৈ যাব ঠিক আছে ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত জনাই দিবা সো ডিয়াৰ স্টুডেন্টস মই আৰু বেলেগ ধৰণৰ কোৱেশ্চন এটা লৈ আহিছো সেই কোৱেশ্চন এটো অলমোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো এই কোৱেশ্চনটো আমি কৰি চাম সো এই কোৱেশ্চনটো লৈছো চাবা if 10a plus b equals to √3 and 10a minus b equals to 1/√3 ইয়াত কি হৈছে a plus b টো 0 ৰ পৰা 90 ডিগ্ৰী ভিতৰত থাকিব আৰু a টো সদায় b তকে ডাঙৰ হ'ব আমি কি কৰিব লাগিব a আৰু b ৰ ভ্যালুটো আমি উলিয়াব লাগে সো যেটো আমাৰ দিয়া আছে আমি হেতু লিখিলম given কি দিয়া আছে 10a plus b equals to √3 সো এটা চাবা এই √3 টো 10 ৰ কিমান ডিগ্ৰী হয় ঠিক আছে √3 10 ৰ কিমান ডিগ্ৰী হয় 10 60 ডিগ্ৰী হয় না সো আমি কি লিখি দিম √3 জায়গাত 10 60 ডিগ্ৰী এটা চাবা এই 10 খিনি আমি যদি ক্যান্সেল কৰিছিল বুলি ভাবি লওঁ এনেকৈ নরমালি ক্যান্সেল না যায় তথাপি আমি ক্যান্সেল কৰো বুলি ভাবি ললে কি হ'ব a + b জায়গাত কি হৈ যাব a + b = কিমান হৈ যাব 60 ডিগ্ৰী হৈ যাব
ঠিক আছে এইটো আমি ইকুৱেশ্যন নম্বৰ 1 বুলি আমি ধৰি লওঁ ঠিক আছে তেনেকে এইটো আসলে tan a minus b equal 1/√3 ঠিক আছে again tan or কিমান ডিগ্ৰী ভ্যালু 1/√3 হয় কিমান ডিগ্ৰী আসলে কোৱাচোন কি আসলে tan 30 ডিগ্ৰী মানে সো tan 30 ডিগ্ৰী ভ্যালু 1/√3 সো কি কৰিম এই tan যদি আমি ক্যান্সেল কৰিছো বুলি আমি ভাবি লওঁ তেতিয়ালে কি হৈ যাব আমাৰ a minus b is equals to 30 degree এইটো এটা কাম কৰা তোমালোকে ইকুৱেশ্যন নম্বৰ 2 দি দিয়া এটা চাবা ইকুৱেশ্যন 1 ত a plus b equals to 60 পালো ইকুৱেশ্যন 2 ত আমি কি পালো a minus b equals to 30 এই দুটা ইকুৱেশ্যন আমি যদি সলভ কৰি দিওঁ তেতিয়ালে আমি a আৰু b ভ্যালু উলিয়াই লব পাৰিম সো মই কি কৰো দুটা ইকুৱেশ্যনক মই এড কৰি দিওঁ 1 plus 2 যদি কৰি দিওঁ কি হৈ যাব a plus b plus a minus b left hand side to left hand side plus কৰিছো আকৌ right hand side to আমাৰ right hand side ভাগে plus কৰি দিম কি হ'ব 60 plus 30 এটা সবাই b আৰু b আমাৰ ক্যান্সেল গল ঠিক আছে a plus a হলে আমাৰ কি হৈ যাব twice a equals to 60 plus 30 হৈ গলে কিমান হৈ যাব 90 ডিগ্ৰী ঠিক আছে সো আমি a ভ্যালু কিমান হৈ যাব 45 ডিগ্ৰী 92 ৰে যদি আমি ডিভাইড কৰো কিমান হ'ব 45 ডিগ্ৰী হ'ব ঠিক আছে এটা a এর ভ্যালুটো আমি যিকোনো এটা ইকুৱেশ্যন যদি পাতি দিওঁ এটা b ভ্যালুটো আমি পাই যাম তো কত পাতো মই ইকুৱেশ্যন 1 তে পাতি দিছো আমি কি হৰ a ভ্যালু ঠিক আছে a ভ্যালু যদি পাতি দিও কি হ'ব 45 ডিগ্ৰী plus b equals to 60 degree so আমি কি হ'ব b is equals to 60 degree minus 45 degree है ना so in minus করলে কিমান হ'ব 15 degree ঠিক আছে তো b ভ্যালু পাইলো আমি 15 so ইয়াত তোমালোকে চালা যে ইয়াৰ কন্ডিশন যিখিনি দিলে ঠিক আছে a greater than b 45 পালো এটো আমি 15 পালো হৈ গৈছে ঠিক আছে so dear students কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত দি দিবা তেতিয়া মই ইয়াৰ ওপৰত আৰু ভিডিও বনাবলৈ ট্ৰাই কৰিম so ইয়াৰ পিছৰ যিখিনি পাৰ্ট আছে সেইখিনি মই নেক্সট ভিডিঅ'লৈ দিবলৈ ট্ৰাই কৰিম বিকজ ইয়াৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে ঠিক আছে so পিছৰ ভিডিঅ'খিনি মই নেক্সট পাৰ্টত দিম ঠিক আছে ওকে হেভ এ নাইস ডে